জুৰিয়া শিক্ষা খণ্ডত শিক্ষণ সামগ্ৰীৰ বৃহৎ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতামূলক TLM মেলা। ব্লক মিছন পৰ্যায়ৰ শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী মেলা ৫৬খন শিক্ষানুষ্ঠানৰ অংশগ্ৰহণ। আজি নগাঁও জিলাৰ জুৰিয়া খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত ২৮খন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰিছে বৃহৎ TLM মেলা। ইয়াতে অংশগ্ৰহণ কৰা প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ফালৰ পৰা সমগ্ৰ শিক্ষা অভিযানৰ লগত সংগতি ৰাখি ভাষাধনিক আৰু সংখ্যাধনিক বিষয়ৰ ওপৰত বৃহৎ TLM মেলা অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা TLM মেলা বন্তি প্ৰজ্বলন আৰু ফিটা কাটি শুভোদ্বোধন কৰে জুৰিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মৰমী মাহাতো কৰ্মীয়ে। জুৰিয়া ব্লক মিছন সমন্বয়কৰ অধীনস্থ আবুল কালাম, চাহাবুদ্দিন আহমেদ, সূৰ্য বৰা, আমিনুৰ ৰহমান, আবু শ্বৰিফকে আদি কৰি ২৭গৰাকী মণ্ডল সমল ব্যক্তিৰ লগতে শতাধিক প্ৰতিযোগী শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। জুৰিয়া ফুৰকানিয়া স্কুলত অনুষ্ঠিত হোৱা বৃহৎ শিক্ষণ সঁজুলি প্ৰদৰ্শনী মেলাত বিচাৰক হিচাপে উপস্থিত থাকে শিক্ষাবিদ আনোৱাৰ হুছেইন, গৌতম মেধি আৰু পিংকি কুমাৰী। নগাঁৱৰ পৰা এহিয়া আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। জুৰিয়া শিক্ষা খণ্ডৰ অধীনত থকা গোটেইখিনি ক্লাষ্টাৰ, আমাৰ ২৮টা ক্লাষ্টাৰৰ শিক্ষাগুৰুসকলক আজি আমি ক্লাষ্টাৰ ৱাইজে মাতিছিলোঁ আৰু আমাৰ ইয়াৰ আগতে ক্লাষ্টাৰ ৱাইজ TLM এক্সিবিশ্যন হৈ গৈছিলে। তাতে আমাৰ ফাৰ্ষ্ট প্ৰাইজ যিসকলে পাইছে তেওঁলোকক আমি আজি এই অনুষ্ঠানটিত মাতিছিলোঁ আৰু আজি ব্লক লেভেল যিটো কম্পিটিশ্যন পতা হৈছে খুবেই ধুনীয়া মানে প্ৰগ্ৰেম। ৰাতিপুৱাৰ পৰা 11টা বজাৰ পৰা আজি এতিয়া 4টা মানে বজিবলৈ হ'ল। গোটেই দিন জোৰা কাৰ্যসূচীত আমাৰ চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ বিচাৰক মণ্ডলী ৰাতিপুৱাৰ পৰা কঁকাল বিষাই গৈছে বুলি কৈছে, গতিকে তেওঁলোকে খুব তন্নকৈ বিচাৰ কৰিছে আৰু আমি আজি এটা সিদ্ধান্তত আহিলোঁ। মই ব্লক লেভেলত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হিচাপে মানে লিটাৰেচি ছেপাৰেটকৈ দিছোঁ, নিউমাৰেচি ছেপাৰেটকৈ দিয়া হৈছে আৰু লিটাৰেচি নিউমাৰেচি দুয়োটাতেই ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডটো মই আপোনালোকৰ ওচৰত আমাৰ ক্লাষ্টাৰ হিচাপে দিয়া হৈছে। তো আমাৰ ফাইনেল ৰিজাল্টত আহিছে নিউমাৰেচি ফাৰ্ষ্ট আহিছে আলিটাঙনি জামুগুৰি ক্লাষ্টাৰ, নিউমাৰেচি হয়। ছেকেণ্ড আহিছে মাহিৰিপাৰ, থাৰ্ড আহিছে দলনি জুৰিয়া আৰু লিটাৰেচিত আহিছে ফাৰ্ষ্ট জুৰিয়া ক্লাষ্টাৰ, ছেকেণ্ড আহিছে চিঙিয়া ক্লাষ্টাৰ আৰু থাৰ্ড আহিছে মাহগুৰি ক্লাষ্টাৰ। গতিকে আজিৰ এই কাৰ্যসূচী খুবেই ধুনীয়া হৈছে, একেবাৰে ন' কষ্ট বুলিয়ে ক'ব পাৰি। আমাৰ শিক্ষাগুৰুসকলে নিজাববীয়া নিজা ধন খৰচেৰে আজি যিখিনি TLM বনাই আনিছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু এইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু আজিৰ এই অনুষ্ঠানটিত ৰাতিপুৱাৰ পৰা সকলোৱে যথেষ্ট কষ্ট কৰিছে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ জৰিয়তে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। যিখিনি TLM নিজে গঢ়িছে তেওঁলোকে সেই TLMৰ প্ৰতি যত্ন বুজি পায় আৰু ল'ৰা ছোৱালী নিজে একেলগে শিক্ষকৰ সৈতে মিলি কৰিছে কাৰণে তেওঁলোকৰ এই কাৰ্যসূচীটো সফল হৈছে বুলি মই অনুভৱ কৰিছোঁ আৰু আমি আশা ৰাখিম যাতে আমি ডিষ্ট্ৰিক্টৰ ভিতৰতে ফাৰ্ষ্ট প্ৰাইজটো আনিবলৈ সক্ষম হওঁ। ধন্যবাদ। আচলতে মই আজি দুপৰীয়াহে বাইদেউ মোক ফোন কৰি পেলাই ক'লে যেনেকুৱা এটা অনুষ্ঠান আছে আপুনি বিচাৰক হিচাপে আহক। মোৰ ভাতৃ গৌতম মেধি বগীগুৰি প্ৰিন্সিপাল তেখেতো আহিছে, আমাৰ BRP পিংকি বাইদেউ আছে। গতিকে মই স্কুলৰ পৰা লৰালৰিকৈ আহিলোঁ, আহি যিটো অনুভৱ কৰিলোঁ অতি সুন্দৰ এটা অনুষ্ঠান, ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই লাভদায়ক আৰু প্ৰতিটো ক্লাষ্টাৰৰ পৰা যিখিনি প্ৰদৰ্শন কৰিছে গোটেইখিনি ধুনীয়া হৈছে, ইনোভেটিভ হৈছে, ল' কষ্টত হৈছে, মানে ইকো ফ্ৰেণ্ডলি হৈছে। তাৰ পাছত আমি তাৰ পৰা বাচিবলৈ আমাৰ যথেষ্ট কষ্টও হৈছে, সেইটো সঁচা কথা। কম্পিটিশ্যনটো বহুত টাফ হৈছে, ক্লাষ্টাৰৰ পৰা এখন স্কুল চিলেকশ্যন হৈ আহিছে। সকলোৱে আচলতে প্ৰাইজৰ যিহেতু উপযুক্ত, তথাপিও আমি যিহেতু ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড বাচিব লাগিব, তাৰ মাজতে আমি 3জনে মিলি পেলাই ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড নিউমাৰেচি আৰু লিটাৰেচি বেলেগ বেলেগকৈ ভাগ কৰিছোঁ। এইটোৱে হ'ল ক'বলগীয়া, কিন্তু সকলোৱে ধুনীয়া হৈছে, সকলোৱে একদম সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু নিশ্চয় এইখিনি যদি আমি ছাত্ৰ ছাত্ৰীৰ মাজত লৈ যাওঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উপকাৰ হ'ব। মই ভাবোঁ FLNৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট ইয়াতে কাম কৰিছে আৰু কৰিবই লাগিব। আমি ছাত্ৰ ছাত্ৰীৰ ভেটি যদি আমি ঠিক নকৰোঁ, বিশেষকৈ নিউমাৰেচি আৰু লিটাৰেচিৰ ক্ষেত্ৰত, তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যত ঠিক নহয়।
যেনেকৈ এখন ঘৰৰ আমি যেতিয়া ঘৰ বনাওঁ ঘৰৰ ফাউণ্ডেশ্যনটো হ'ল মেইন বস্তু গতিকে এই FLNটো আচলতে এটা ষ্টুডেণ্টৰ ফাউণ্ডেশ্যন হয় আৰু এইটো কোৱাই হয় সেইকাৰণে FLN ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি এণ্ড লিটাৰেচি বুলি কোৱা হয় যেনেকৈ ঘৰৰ ভেটিটো মজবুত নহ'লে আমি যদি 3তলা ফাউণ্ডেশ্যন নকৰি 2তলা বনাওঁ 3তলা বনাওঁ তেতিয়াহ'লে ঘৰটো ভাঙি পৰিব ঠিক তেনেকৈ আমি আজিকালি যিবিলাক ষ্টুডেণ্ট পাওঁ বেছিভাগৰে বেছটো কি হয় ভাল নহয় আমি নিউমাৰেচি আৰু লিটাৰেচিত ষ্টেজটো কম দিছে সেইকাৰণে চৰকাৰে বিশেষকৈ নিউ এডুকেশ্যন পলিচিত এই বস্তুটো যথেষ্ট দূৰ দিছে আৰু এইটো লাভদায়ক হৈছে আৰু আজি যিটো এক্সিবিশ্যন হ'ল এইটোৰ দ্বাৰা আমি এইটো যথেষ্ট মই এটলিষ্ট হেড হিচাপে ক'ব পাৰিম যে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় লাভৱান হ'ব শিক্ষকসকলে যথেষ্ট কষ্ট কৰি তেখেতসকলে ইয়াত TLM বনাইছে নিজৰ পকেটৰ পইচাও খৰচ হৈছে মই যিটো বুজি পাইছোঁ যে 1000 টকা যদিও ব্লকৰ পৰা দিছে যিখিনি বনাইছে এইটো 1000 টকাৰ ভিতৰত হোৱা নাই তেওঁলোকে নিশ্চয় নিজৰ পকেটৰ পইচা খৰচ কৰি কম্পিটিশ্যনটোত ভাগ লৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপকাৰ হ'ব বুলি এইখিনি কৰিছে বুলি মই ধন্যবাদ